বিহু যেহেতু সমাগত গতিকে মই পিছে শ্বপিং কৰিব আহিলোঁ। ফাৰ্ষ্ট ল'লোঁ এটা মোবাইল আৰু তাৰ পাছত কৰিবলৈ গ'লোঁ শ্বপিং আৰু কি ল'লোঁ সকলোখিনি দেখাম আৰু ক'ত কিমান বজাৰ কৰিলে আপুনি এনেকুৱা ধৰণৰ গিফ্ট পাব সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু কালেকশ্যনখিনিও দেখাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু টাউনত আজি কিমান বেছি ভিৰ দেখিছেনে, এনেকৈ সকলোখিনি ওলাই আহিছে বজাৰ কৰিবৰ কাৰণে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকক? খবৰ দিছে সকলোৱে ভাল। বহুত দিন হ'ল আপোনালোকৰ মাজলৈ অহা নাই। আচলতে ভিডিঅ' বনাবলৈ মানে কি হয়, আগতে ক'ৰবাত যাওঁ আৰু আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰি থাকোঁ, কিন্তু অলপ দিন হৈছে আপোনালোকে জানেই মই কিবা এটা কৰি আছোঁ। গতিকে অলপ সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'সমূহ দিব পৰা নাই। আজি যিহেতু ভাবিছোঁ অকণমান ওলাই যাওঁ আৰু গম পায়েই কাইলৈ উৰুকা আৰু বিহু বুলিতো কিবা কিবি বজাৰ কৰিব লাগিব আৰু আপোনালোকক মৰম পাই মইনো কি কৰিলোঁ আৰু আপোনালোকৰ মৰমৰ কাৰণে আজি মই ইমানখিনি কৰিব পাৰিছোঁ। তাৰ কাৰণে ছাপোৰ্ট কৰি থাকি যাব সদায়। আজি বিশেষ এটা বস্তু ল'বলৈও গৈ আছোঁ দেই, পিছে সেইটোও আপোনালোকক দেখাম। গতিকে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। ওলাইছোঁ আৰু বিহু বজাৰ কৰিবলৈ। ফাইনেলি মই এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা। দেউতাৰ লগত যাবলৈ ওলাইছোঁ, যিহেতু বিহু বজাৰ বুলি ক'লে দেউতাৰ লগত গৈ থকা এটা অভ্যাস আছে। গতিকে অকলে বিহু বজাৰ কৰিবলৈ ভুলতে নাযাওঁ আৰু কাৰণটোতো পিছে আপোনালোকক পিছত জনাম বাৰু কিয় নাযাওঁ। আৰু ফাইনেলি এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আপোনালোককো ধুনীয়া ধুনীয়া কালেকশ্যন কিছুমান দেখাবলৈ চেষ্টা কৰিম। বিহু যিহেতু, গতিকে আপোনালোকেও জানো মন নাযায় ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ চাবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব। আমি টাউন পাই গ'লোহি আৰু ভণ্টিকো পিছে লগ ধৰি ল'লোঁ। তাই ডিউটিত আছিলে, গতিকে তাইও আহি গ'ল। এতিয়া আমি যাম বজাৰ কৰিবলৈ আৰু মই এতিয়া অকলে কৰিলেই নহ'ব, সিহঁতলৈও লাগিব। গতিকে নিজে নিজৰ পচন্দমতে লৈ ল'লে ভাল হয়, সেইবাবে তাইকো মাতি দিলোঁ। আৰু এতিয়া ফাৰ্ষ্টতে ক'ত যাওঁ কি কথা সকলোখিনি শেষত দেখাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাই যাব আৰু মৰম দিব। এনেকৈ মৰম দি থাকিলে মই আগুৱাই যাবলৈ সহজ হ'ব আৰু আপোনালোকে বহুতখিনি মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদো জনাইছোঁ। ফাৰ্ষ্ট আহিছোঁ মানে মোবাইলৰ দোকানত আপোনাৰ ভিভো, চেমচাং পুৰা দামী মোবাইল এডাল ল'ম বুলি লাগি ধৰিছিলোঁ। কি মানে মানুহে ফোন কৰিলে ৰেছপন্দ নিদিয়া যে, সেইটো মানুহ সেইদিনাখন চাই গৈছিলোঁ যে এইটো আৰু এইটো চাইছিলোঁ। ইয়াৰ সেই লাইট প্ৰিণ্টটো দামটো কৰিব কৈছিলোঁ। এইটো আৰু এইটো চাইছিলোঁ। কোনটো এইটো 25, 27 লাইট পিংকটো এইটো মানে কি পিংকটোৰ দামটো বেছি নি মানে আৰু খুলিব পাৰিম ন? আৰু ইয়াৰ 256 GB অন কৰিব পাৰিম। এইটো সেম, খালি কালাৰটো দেখাইছোঁ। 14 চলি আছে নে, এইটো চাব তুমি। মোবাইল হৈ গ'ল, ইউটিউবৰ টকাই পাই গ'লোঁ দেই মোবাইল। নতুন মোবাইলটো লৈ ল'লোঁ। তাৰপাছত এতিয়া যাম বজাৰ কৰিবলৈ। তাৰপাছত ডিটেইলছত কৈ আছোঁ বাৰু। ফাৰ্ষ্ট বজাৰটো কৰি লওঁগৈ আমাৰলৈ, তাৰপাছত অলপমান ধেমালি কৰিলোঁ। মোবাইলটো ফাৰ্ষ্ট নিজৰ পইচাৰে ভণ্টিয়ে লৈছে, গতিকে অকণমান সেইটোও দেখাই দিলোঁ। ফাৰ্ষ্ট ভি-মাৰ্টত সোমাই চাওঁ। কালি সেই নিউজ এটা পাইছিলোঁ, সেইটো ভাগি আছে। মই নিউজতহে গম পাইছোঁ, নাই দেখা আকৌ। নিউজতে তাত ৰাখিবই লাগিব, ৰখত তাত ৰাখিব লাগিব। তোৰ বেগত ভৰাই ল ন, হেৰি আছে বস্তু আছে, নকৰিবি লাহে লাহে যা। বগা বজাৰে মই চলে, সেইটো অনটোৱে আছে। ফাৰ্ষ্টটো উলিয়াই লওঁ।
হ'ল এই চাইডত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। Yeah, 899, 699. Oh, কাপোৰটো ইমান হেৰি নহয় যে কালেকশ্যন অকল দেউতাই এইবিলাক কালাৰকে পিন্ধি থাকে, অকণমান চেকত পিন্ধিব নেকি? জেন্টছৰ কালেকশ্যনসমূহ সেইসমূহ এই আমাৰ এতিয়া হেৰিয়তহে পচন্দ কৰিব নকৰে অ' ব'ল লেডিছৰ তাত যাওঁ দেউতাখিনি গৈ আছোঁ কি জেন্টছৰ কালেকশ্যন জেন্টছৰ অ' হেৰি লৈ যাওঁ দেই ইয়াৰ পৰা সেই কাপ পেলি যাম কি নিবি ন? কাপে পেলিকে ৰছী নাই। ইয়াৰ কালেকশ্যন এভেইলেবল ইয়াত দেখাব নোৱাৰি দেই। লেডিছৰ কালেকশ্যন বিহুত বজাৰ কৰিবলৈ আহিলে সেইটোৱে দিগদাৰ আৰু ইমান বেছি ভিৰ মানে লাইন লাগি গৈছে। জেন্টছৰ কালেকশ্যনখিনি বেয়া নহয় দেউতা বাহিৰতে নহয় এইবোৰকে ল'ব ইমান ধুনীয়া এইবোৰ প্ৰিণ্টেড চাৰ্ট আছে, ইমান কালেকশ্যন বহুত ভিৰ গুচি আহিলোঁ চইচ কৰিলে নমানে আকৌ নাই ৰ'ব লাগিব নহয় তাত মানুহ অলৰেডি বিহু বতৰত কাপোৰ নল'লে তেনেকৈ আহিয়ে ভাল লাগে ভিৰ চক টাউনত কিন্তু আমি কাপোৰ ল'ব আহিছোঁ দেই ফাৰ্ষ্ট মোবাইলটো লৈ ল'লোঁ এতিয়া কাপোৰৰ বজাৰ কৰিম। এতিয়া মই আহিছোঁ তাৰাতলৰ অপজিট ছাইডত থকা এটা গলিত আৰু এই যে চিটি ফেশ্বন বুলি আছে এখন দোকান তাতে মই মানে প্ৰায়ভাগ আমাৰ লেডিছৰ বজাৰখিনি কৰোঁ ভণ্টি আৰু মোৰ আৰু এই চিটি ফেশ্বনখন আপোনালোকে আহিলেও বহুতখিনি অফাৰ পায় ইয়াত আপোনালোকে যে আহোঁ বুলি আহিব পাৰে দাদাজন চিনাকি বাৰু অঁ সেয়া চিটি ফেশ্বনখনত আহিলে আপোনালোকে টি চাৰ্টখিনি বহুত কমতে পায় মানে আপোনালোকে 200 মানৰ পৰা ষ্টাৰ্টিং থাকে হয়তো তাতকৈ কমতো পাব কিন্তু সেই বস্তু লৈ দাম আপোনালোকে যদি তাতকৈ দামী ল'ব বিচাৰে তেন্তে দামেই হ'ব বস্তুখিনি আৰু কালেকশ্যনখিনি বহুত বেছি ভাল ৰাখিছে আৰু আগতেও মই ইয়াৰ পৰাই বজাৰ কৰোঁ আপোনালোকে কেনেকুৱা পায় নাজানো আহিলে কিন্তু মই বহুত বেছি ভাল পাওঁ সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে যদি চিটি ফেশ্বনত যায় তেন্তে মোৰ কথা ক'ব পাৰে আৰু ইয়াত আহি আপোনালোকে নিশ্চয় ভাল পাব। এতিয়া মোৰ বজাৰ কৰা হৈ গ'ল আমাৰ বজাৰখিনি হৈ গ'ল ভণ্টিৰ হাতত সেইখিনি নিজৰ চাইজত গোটেইখিনি লৈ লৈছোঁ এতিয়া আহিছোঁ জেন্টছৰ মানে দাদা আৰু দেউতাৰ কাৰণে টাৰ্টল এতিয়া আহিছোঁ জেন্টছৰ শ্বপিং কৰিবলৈ আৰু টাৰ্টলখনত যিহেতু কালেকশ্যনখিনি বহুত বেছি ভাল পাওঁ সেইবাবে তাৰলৈকে আহিলোঁ আৰু ইয়াত
মানে কাপোৰখিনি বহুত বেছি ভাল ৰাখে, কালেকশ্যনখিনি মোৰ বহুত বেছি পচন্দ হয়। যিহেতু দেউতা আৰু দাদাই যি টি কাপোৰ পচন্দ নকৰে, সেইবাবে মই যি টি জেগাত বিচাৰি থাকি বহুত বেছি শান্তি পাওঁ। সেইবাবে ভাবিলোঁ ইয়াতে যাওঁ, আৰু ইয়াত যে এতিয়া বহুত বেছি অফাৰো দি আছে, আপোনালোকে যদি আহে গম পাব। মানে যদি আপোনালোকে 5,000 টকা শ্বপিং কৰে, তাতো কিবা এটা গিফ্ট দিব বুলি কৈছে তেওঁলোকে কোম্পানীৰ ফালৰ পৰা, আৰু সেইটো শুনি ভাল লাগিছে। আচলতে ব্ৰেণ্ড বুলি ক'লে অলপ অফাৰটো কমেই থাকে, তথাপিতো মানে কিবা এটা যদি দিয়ে ন, মনটো মানুহৰ বহুত বেছি ভাল লাগে। চাবচোন, কিবা এটা গিফ্ট হিচাপে পালে, সৰুৱে হওক লাগে, কিন্তু ইয়াত বহুত বেছি দামী কিবা এটা গিফ্ট হিচাপে দিম বুলি কৈছে। চাই লওঁ, বজাৰটো কৰি লওঁ, তাৰপাছত গম পাম। ইয়াত যিহেতু বহুতখিনি কালেকশ্যন ৰাখিছে, গতিকে এটা এটাকৈ সকলোখিনি দেখুৱাটো সম্ভৱ নহয়। তথাপিতো আপোনালোকক মই যিহেতু কিনিছোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকেও নিজৰ পচন্দৰ কিবা এটা কিনিবলৈ বহুত বেছি কিবাকিবি বিচাৰি থাকিবলগীয়া নহয়। আপোনালোকে যি ইচ্ছা কৰে ইয়ালৈ আহিব পাৰে। এডাল নিমেই আজি মানে মই নিম। এইলৈ যাব তেতিয়াই কৰি দিব চাগে। জোখটো ল'লে নহয়, 5,000 শ্বপিং কৰিলে মানে এইডাল পায়। কিমান হ'ল এইডাল? আপোনাৰ 5,696 আমি মানে ল'ম বুলি আহিছোঁ। আহিব দেই ইয়াত। পেমেণ্ট কেছ কৰিব ন? দিব ছাৰ। 696 বিল কৰি দিয়া। দি আছোঁ, আপুনি পেমেণ্টটো দিয়কচোন। বিল খোলাই দিছোঁ 696 হয়। এডাল মোৰ আপোনাক 6,000 দিব লাগে। দেখিলা, আমাতকৈ হেভি হ'ল নে এতিয়া? দুজনত হ'ল এনেও হেভিয়ে হয় প্ৰতিবাৰে। আৰু ফাইনেলি আমাৰ তাৰ তলত শ্বপিং কৰা হৈ গ'ল। মানে 5,000 টকা শ্বপিং কৰাৰ কাৰণে আমাক এডাল ব্লুটুথ দিছে 3,000 মানৰ, আৰু সেইডাল আচলতে আমি তেনেকৈ পাম বুলিয়ে পিছে ইয়ালৈ অহা নাছিলোঁ। আমাৰ যিহেতু পচন্দৰ কাপোৰ বিচাৰি আহিছোঁ, গতিকে ইয়ালৈকে আহিলোঁ। এতিয়া আহিছোঁ বম্বে ফেশ্বনত। এটা বস্তু থাকি গৈছিলে, দাদাৰ কাৰণে টি-চাৰ্ট এটা ল'বলৈ থাকি গৈছিলে। ভাবিছোঁ ইয়াৰ পৰাই লৈ যাওঁ, যিহেতু ইয়াৰো কালেকশ্যনখিনি ইমান এটা বেয়া নহয়, কাৰণ আগত নিছোঁ। সেইবাবে ইয়াৰ পৰাই নিব আহিলোঁ, আৰু যি টি বস্তু তাৰ কাৰণে নিবলৈ বহুত বেছি অসুবিধা। বেগ ফুল, আৰু বহুত বেছি বজাৰ কৰিবলৈ আছে। আৰু অলপমান আছে, বজাৰ কৰি যামগৈ আৰু সন্ধিয়া লাগিলে। বজাৰ হৈ গ'ল, আৰু এতিয়া আহিছোঁ চৰ্দাৰ চিল্ক হাউচ, মানে মাৰ কাৰণে কিবা এটা ল'ব আহিছোঁ। এতিয়া আহিছোঁ চৰ্দাত। এইখনতে চব মাৰ কাৰণে বজাৰ কৰিব আহিছোঁ। এতিয়া মানুহ ভিৰ। কেনেকুৱা টাইপ চাবি? বগা পটি, বগা ৰঙা নথকা প্লেন লাগে। ও প্লেন নাই, চাদৰ বগা লাগে। তাত চইচ কৰচোন, মোবাইল যে ভাল কি চাব? চাদৰ মেখেলা এযোৰ চব লাগিছে। মিক্স পাট, এই মিক্স পাটৰ নালাগে। চাদৰ মেখেলা দেখো, কটন আনা। তেনেকুৱা টাইপৰ অলপ মানে গৰমত পিন্ধিব পৰা। ভাগলপুৰী নহ'লে তাৰ পৰা জামদানি। অঁ, তেনেকুৱা টাইপৰ। কালেকশ্যনবোৰ দেখি চব লাগি লাগে। লাইন পাতিব লাগিব নি? অঁ অঁ, কেলে অ'? চৰ্দাৰ পৰা ওলাই দিলোঁ, আৰু এতিয়া ঘৰ যাম, আৰু কেইটামান বস্তু ল'বলৈ আছে, এইবোৰ দেখাই নাথাকোঁ। আৰু এতিয়া কেইটামান ব্লাউজ চিলাউজ তেনেকৈ ল'বলৈ আছে, অনামিকাত সোমাবলৈ আছে, আৰু বহুত কিবা কিবি ল'বলৈ আছে, আৰু বহুতেই হৈ যাবগৈ। ভিডিঅ'টো ইমান বেছি দীঘলীয়া কৰি নাথাকিম দেই, হয়তো সামৰি দিব পাৰোঁ।
আৰু টাউনত বজাৰ কৰা মানুহৰ ভিৰ চাওক সঁচাকৈ দেই বিহু বুলি ক'লে তাতে লগতে এইবাৰ ঈদো পৰি গৈছে সেইকাৰণে ভিৰটো হৈ গৈছে বহুতখিনি এতিয়া আমি আহিছোঁ অনামিকালৈ আৰু অনামিকাত কেইটামান ব্লাউজ থ'বলগীয়া আছে আৰু সেইখিনি লৈ পেলাই ঘৰলৈ যামগৈ আৰু আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব যিহেতু বিহুবোৰ বহুত বেছি ভিৰ গতিকে বহুত বেছি ভালকৈ ভিডিঅ' কৰিব পৰা একেবাৰে হোৱা নাই কাৰণ ইমান বেছি ভিৰৰ মাজত শ্বপিং কৰাটো ইমানো সহজ নহয় মোৰ কাৰণে বহুত বেছি বেয়া পাওঁ মানে এনেকৈ শ্বপিং কৰি কিন্তু উপায় নাই কৰিবতো লাগিবই এতিয়া অনামিকাত সোমাই ল'বলগীয়াখিনি লৈ ঘৰত যামগৈ আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে মৰম লাগি গ'ল আৰু এতিয়া অনামিকাত সোমাবলৈ আহিছোঁ কেইটামান বস্তু ল'বলৈ আছে আৰু বহুত বেছি ভিৰ লাগি গৈছে টাউনখনত চব পাৰ্কিং কৰিবলৈকে জেগা নাইকিয়া হৈ গৈছে পিতাচি অনামিকা ফাইনেলি আমাৰ শ্বপিং কৰা হৈ গ'ল আৰু এতিয়া ঘৰ যাওঁ আৰু আপোনালোকে বহুত বেছি মৰম দিছে দেই তাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰি যাব এনেকৈ যাতে মই ছাপোৰ্ট কৰি গ'লে মই আগুৱাই যাব পাৰোঁ অ' মা ফাইনেলি ঘৰ পাই গৈছোহি কিন্তু বাই বাই বহুত বেছি ভাগৰ লাগি আহিছে জানি একদম বগীয়া চেগীয়া লৈ আহিছোঁ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই